পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈ গৈছে সমগ্ৰ ৰাজ্যবাসী সাজু হৈছে প্ৰত্যেকগৰাকী ৰাজনৈতিক নেতা আৰু এইখিনি ক'ব লাগিব এবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা কৰিছে 5 মেৰ বিয়লি 4:30 বজাৰ পৰা 7 মেৰ বিয়লি 4:30 বজালৈকে লাভ নকৰিব খুৰাৰ বিপণী বন্ধ থকাৰ কথা উল্লেখ কৰা হৈছে আৰু ঠিক সেইদৰে 11 মেটো খুৰাৰ বিপণী বন্ধ কৰাৰ কথা ঘোষণা কৰিছে পিছে কোনখন জিলাত বা কোন প্ৰশাসনে এই কথা জাৰি কৰিছে এই সন্দৰ্ভত লৈ আহিছো প্ৰত্যেককে খুৰাপাই দৰ্শকৰ বাবে বিশেষ খবৰটো কিয়নো আহি আছে পঞ্চায়ত নিৰ্বাচনৰ বাবে 5 মেৰ পৰা 7 মেলৈকে থাকিব খুৰাৰ বিপণী বন্ধ সবিশেষ খবৰ চাবৰ বাবে চাই যাওক সম্পূৰ্ণ ভিডিঅ' পঞ্চায়ত নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা কৰিছে ইতিমধ্যে 5 মেৰ বিয়লি 4:30 পৰা 7 মেৰ বিয়লি 4:30 বন্ধ থাকিব সকলো খুৰাৰ বিপণী 11 মেটো বন্ধ থাকিব সকলো খুৰাৰ বিপণী আৰু এই কথা ঘোষণা কৰিছে বা নিৰ্দেশনা জাৰি কৰিছে বৰপেটা জিলা প্ৰশাসনে আমি পুনৰ কৈছো দৰ্শকসকলক যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে ড্ৰাই ডে ঘোষণা কৰা হৈছে 5 মেৰ বিয়লি 4:30 বজাৰ পৰা 7 মেৰ বিয়লি 4:30 বজালৈ বন্ধ থাকিব সকলো খুৰাৰ বিপণী আৰু ঠিক সেইদৰে 11 মেটো বন্ধ কৰি ৰখা হ'ব সকলো খুৰাৰ বিপণী ইতিমধ্যে বৰপেটা জিলাৰ প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা আৰু এই সময়ছোৱাত যিকোনো খুৰাৰ বিপণী বা বাৰ হওক পাব হওক সকলো বন্ধ থাকিব আইন উলংঘা কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা যিখন বিপণী বা যিখন বাৰে এই আইন উলংঘা কৰে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰিছে আমি পুনৰ কৈছোঁ যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত তাৰ বাবে এতিয়া 5 মেৰ বিয়লি 4:30 পৰা 7 মেৰ বিয়লি 4:30 থাকিব সকলো খুৰাৰ বিপণী বন্ধ ঠিক সেইদৰে 11 মেটো বন্ধ থাকিব সকলো খুৰাৰ বিপণী আৰু বৰপেটা জিলা প্ৰশাসনে জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা পঞ্চায়ত নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা কৰিছে ইতিমধ্যে 5 মেৰ বিয়লি 4:30 পৰা 7 মেৰ বিয়লি 4:30 বন্ধ থাকিব সকলো খুৰাৰ বিপণী 11 মেটো বন্ধ থাকিব সকলো খুৰাৰ বিপণী আৰু এই কথা ঘোষণা কৰিছে বা নিৰ্দেশনা জাৰি কৰিছে বৰপেটা জিলা প্ৰশাসনে আমি পুনৰ কৈছো দৰ্শকসকলক যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে ড্ৰাই ডে ঘোষণা কৰা হৈছে 5 মেৰ বিয়লি 4:30 বজাৰ পৰা 7 মেৰ বিয়লি 4:30 বজালৈ বন্ধ থাকিব সকলো খুৰাৰ বিপণী আৰু ঠিক সেইদৰে 11 মেটো বন্ধ কৰি ৰখা হ'ব সকলো খুৰাৰ বিপণী ইতিমধ্যে বৰপেটা জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা আৰু এই সময়ছোৱাত যিকোনো খুৰাৰ বিপণী বা বাৰ হওক পাব হওক সকলো বন্ধ থাকিব আইন উলংঘা কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা যিখন বিপণী বা যিখন বাৰে এই আইন উলংঘা কৰে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰিছে আমি পুনৰ কৈছোঁ যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত তাৰ বাবে এতিয়া 5 মেৰ বিয়লি 4:30 পৰা 7 মেৰ বিয়লি 4:30 থাকিব সকলো খুৰাৰ বিপণী বন্ধ ঠিক সেইদৰে 11 মেটো বন্ধ থাকিব সকলো খুৰাৰ বিপণী আৰু বৰপেটা জিলা প্ৰশাসনে জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা পঞ্চায়ত নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা কৰিছে ইতিমধ্যে 5 মেৰ বিয়লি 4:30 পৰা 7 মেৰ বিয়লি 4:30 বন্ধ থাকিব সকলো খুৰাৰ বিপণী 11 মেটো বন্ধ থাকিব সকলো খুৰাৰ বিপণী আৰু এই কথা ঘোষণা কৰিছে বা নিৰ্দেশনা জাৰি কৰিছে বৰপেটা জিলা প্ৰশাসনে আমি পুনৰ কৈছো দৰ্শকসকলক যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে ড্ৰাই ডে ঘোষণা কৰা হৈছে 5 মেৰ বিয়লি 4:30 বজাৰ পৰা 7 মেৰ বিয়লি 4:30 বজালৈ বন্ধ থাকিব সকলো খুৰাৰ বিপণী আৰু ঠিক সেইদৰে 11 মেটো বন্ধ কৰি ৰখা হ'ব সকলো খুৰাৰ বিপণী ইতিমধ্যে বৰপেটা জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা আৰু এই সময়ছোৱাত যিকোনো খুৰাৰ বিপণী বা বাৰ হওক পাব হওক সকলো বন্ধ থাকিব আইন উলংঘা কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা যিখন বিপণী বা যিখন বাৰে এই আইন উলংঘা কৰে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰিছে আমি পুনৰ কৈছোঁ যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত তাৰ বাবে এতিয়া 5 মেৰ বিয়লি 4:30 পৰা 7 মেৰ বিয়লি 4:30 থাকিব সকলো খুৰাৰ বিপণী বন্ধ ঠিক সেইদৰে 11 মেটো বন্ধ থাকিব সকলো খুৰাৰ বিপণী আৰু বৰপেটা জিলা প্ৰশাসনে জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা পঞ্চায়ত নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা কৰিছে ইতিমধ্যে 5 মেৰ বিয়লি 4:30 পৰা 7 মেৰ বিয়লি 4:30 বন্ধ থাকিব সকলো খুৰাৰ বিপণী 11 মেটো বন্ধ থাকিব সকলো খুৰাৰ বিপণী আৰু এই কথা ঘোষণা কৰিছে বা নিৰ্দেশনা জাৰি কৰিছে বৰপেটা জিলা প্ৰশাসনে আমি পুনৰ কৈছো দৰ্শকসকলক যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে ড্ৰাই ডে ঘোষণা কৰা হৈছে 5 মেৰ বিয়লি 4:30 বজাৰ পৰা 7 মেৰ বিয়লি 4:30 বজালৈ বন্ধ থাকিব সকলো খুৰাৰ বিপণী আৰু ঠিক সেইদৰে 11 মেটো বন্ধ কৰি ৰখা হ'ব সকলো খুৰাৰ বিপণী ইতিমধ্যে বৰপেটা জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা আৰু এই সময়ছোৱাত
যিকোনো সুৰাৰ বিপণী বা বাৰ হওক পাব হওক সকলো বন্ধ থাকিব আইন উলংঘা কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা যিখন বিপণী বা যিখন বাৰে এই আইন উলংঘা কৰে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰিছে আমি পুনৰ কৈছোঁ যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত তাৰ বাবে এতিয়া 5 মে'ৰ বিয়লি 4:30 পৰা 7 মে'ৰ বিয়লি 4:30 থাকিব সকলো সুৰাৰ বিপণী বন্ধ ঠিক সেইদৰে 11 মে'টো বন্ধ থাকিব সকলো সুৰাৰ বিপণী আৰু বৰপেটা জিলা প্ৰশাসনে জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা